বা দাস কি বিয়া পাতিছে ইনকে খুৱাইছা কিমান মান খৰচ হৈছে বিয়াখনত নকবি দে আর মোটামুটি 10 লাখ মান খরচ হয়েছে দে বিয়া খরচ হয়েছে দে ভাই খুঁজু আর একবারে বিয়া পাতিম জীবনত হয় না নয় আজি বিয়া যাবা 10 দিন হল মানুহৰ বোলে হাতৰ আঙুলিত খাই তেল লাইতেও লাগি আছে এনেকুৱা খাই গৈছো চালানি খাই আৰু এটা আমাৰ গাঁৱৰ ডেকা গাঁৱৰ খুৰা খুৰী জেতা পেহী ককা আইতা চব পাগল হৈছে মোৰ বিয়াখনৰ কথা চাই ৰয় বুজি পাইছে না এটা মানুহৰ জীৱনত ধৰিল জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তু গুৰুত্বপূৰ্ণ জন্ম কিতে কিনকে হৈছিলো গমে নাপাম মৰাত দিনাতো আকৌ গমে নাপাম নিজৰ ভোজ খাব পাৰিম নেকি নিশ্চয় কিন্তু বিয়াখানতো খাবাই লাগিব কি কাৰণে মই ধাম ধুমে বিয়াখান পাইছো তই ইমান পইচা ক'ত পালি চিলিণ্ডাৰত মানে মই জীৱনত প্ৰথমবাৰৰ কাৰণে যেতিয়া গাভৰু হলো মানে 16 বছৰত ভৰি দিলো তেতিয়াৰ পৰাই মই বিয়াৰ কাৰণে চিলিণ্ডাৰ এটাত মানে পইচা অলপ সঞ্চয় কৰিছো সেই পইচা দিয়ে মোৰ মোটামুটি মাংসখিনি উঠিছে কৈছো দে আৰু মানুহ পাৰিব পৰা নাই এইটোৱে সিদিনা মেকআপত দেখছিলে আজি মেকআপ নাই আৰু এইটো ৰাখো ভাই আমাৰ এই বিয়াৰ দিন আজি তামোল খাব যাতে যি গুৱামুৰি বেগত লৈ আহিছিল ঠিকে আছে না বঢ়িয়া বাকী চেনি তেনি নাই দেখোন চাও চেনি মানে তই খাই বনাই নেকি এইটো গ্ৰীণ টি বুলি কয় গ্ৰীণ টিত কোনোদিন চেনি নেদে আৰু গ্ৰীণ টি সদায় খালি চাহ খাব লাগে মানে নাস্তা খাব নালাগে গ্ৰীণ টি বাবা কি জোট লাগাইছে এগলাখান তই কি হল কি হোৱা নাই হা বিয়া বাচ্চা তই ৰান্ধনীক বোলে আধা পইচা দিবা আছে তই হা গাঁৱৰ মাজে মাজে মোক টাকা দি খেদছি এই বয়সত মই টাকা খাব নোৱাৰো যি কৰা কথা চলা পত্ৰ তই কি ৰান্ধনীক ইটো পইচা দে নাই দিছো পইচা আধা পইচা দিছো আধা মই নেদাঙো কিন্তু কিয়া নেদাং মই আধা পইচা তই নিজে ভাব গধূলা যিখন চিকেন বনাইছি সেইখন চিকেন হৈছে নেকি মই অলপ কিবা গম পাইছো ৰ তে তাতে চিকেনৰ এছটোও নাই গম পানা হয় দে সেইকাৰণে মই পইচা নাই নেদাঙো মই আধাটো মই কৰা ইমান পইচা খৰচ কৰিছো ভালকে বনাব লাগে তে মই যাওঁ দে দাস মই যাওঁ যাবি নেকি মই যাওঁ দে আহিবি আৰু ঘূৰিবি আহিম দে ভাল লাগিলে লগ পাই দে কৰিছলি এ 10 টাকা আসলো ৰ এ নতুন কইনা চাবা আহিলো পিছে তই ক'ত যা মই কাইছো ৰ এই বিয়াত কেমেৰা মাৰিছিলো 2000 টাকা দিছি আৰু অলপ পাং আজি বিয়া কথা ৰ কি বিয়া কৰে যাও ৰ ও তোকো দিবা আছে নেকি পইচা ও ৰান্ধনীকো দিবা আছে বোলে পাবি যা পইচা তই যা হেল্ল' ফ্ৰেণ্ড ভিডিঅ'টো পাই অকমান সময়ৰ কাৰণে ফালৰি কাটি আছো আজি মই আপোনালোকক 1xbet নামৰ এপ্লিকেশ্যন এটাৰ বিষয়ে ক'ম যি পিজিএছ আৰু চিৰিয়াৰ এক অফিচিয়েল পাৰ্টনাৰ য'ত আপুনি ক্ৰিকেট ফুটবল টেনিছৰ লাইভ মেচ চাই আৰু তেওঁলোকৰ নম্বৰৰ ভৱিষ্যতবাণী কৰি সহজে টকা উপাৰ্জন কৰিব পাৰে আৰু আপুনি ইয়াৰফোন লেপটপ আৰু আইফোনো জিকিব পাৰে IPL চলি আছে আপোনাৰ দলক উৎসাহিত কৰাৰ লগতে মেচৰ স্কোৰৰ ভৱিষ্যতবাণী কৰি বিভিন্ন পুৰস্কাৰ জিকাৰ সুযোগ আছে ৰেজিষ্ট্ৰেচন কৰোঁতে মোৰ স্ক্ৰীনত থকা প্ৰম' কোড ব্যৱহাৰ কৰি আপোনালোকে ফাৰ্ষ্ট ডিপজিটত 30,000 টকালৈকে প্ৰাপ্ত কৰক আপুনি পেটিএম বেংক ক্ৰিপ্টো পেবেল আৰু অন্যান্য সহজ পদ্ধতিৰে উইথড্ৰ কৰিব পাৰে ইয়াত আপুনি 24/7 কাস্টমাৰ সাপোৰ্ট পাব তেন্তে ভয় কি কৰে আপুনি খেলক আৰু পিন কমেন্টত থকা লিংকটো ব্যৱহাৰ কৰি টকা ইনকাম কৰক আৰু যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকক কৈছো মোৰ প্ৰম' কোড ব্যৱহাৰ কৰক গেম খেলক আৰু নগদ পুৰস্কাৰ জিকক সাল্লা বিয়াখনৰ নামত বহুত ধাৰ হৈ গ'ল ও শুনছিনা বসে ফোন করছে হ্যাঁ বসে ও স্যার তোমার কি চাকরি কৰিব মন আছে নাই আছে স্যার আছে আছে যদি কিয় নাই পিছত ইমার্জেন্সি ছুটি থাকে নেকি মানে স্যার হেৰি হৈছে আমাৰ ঔগেটা ডাঙৰ হোৱা নাই স্যার আৰু বাৰীতো ঢেকীয়া নাই সেইকাৰণে মই যাব পৰা নাই তোমাৰ ঔ ঢেকীয়াৰ কাৰণে মোৰ কোনোবা দিনা চাকৰি যাব যদি চাকৰি কৰিব মন আছে অহাকালি ভিতৰত ডিউটি জইন কৰা হ'ব দিয়ক স্যার মই যাম দিয়ক স্যার হেৰি অফিচক জনাই নাই একেদিন ছাৰে সেইকাৰণে অলপমান বেয়া পাইছে মোক আপনি কিয় জনাই অফিসত কেনেকৈ যাওঁ কচোন অফিচত তোমাক নতুনকৈ বিয়া পাতি আনিছোঁ তোমাক এখন ঘৰত আকলাই এৰি থৈ
মই তাতে অফিসত ডিউটি কৰি থাকিব পাৰিম নেকি আপনি যদি অফিসত নাযায় যদি চাকরিটো মারা যায় আমি চলিম কিনকে চলবার কাৰণে দাসৰ টেনচন নাই পইচাৰ অভাৱ মোৰ নাই ইটাও 4টা সিলিন্ডার মই ভাঙাই নাই বুজি পাইছ ন নহয় আপনি যাবাই লাগবো কাম করবাই লাগবো তাকেতো এতিয়া বসে কৈছি যাবা এতিয়া কি কৰো যাবাই লাগবো কালি পৰাই যাক আপনি পুৱাৰ তোমাকে দিতে মই কিনকে যাম হ'ব দিয়ক কালি পুৱাৰ পৰাই আৰু কাম ষ্টাৰ্ট কৰক দেচোন কালিতো কালি হ'ব লং পেণ্টটো পিন্ধি গতাই বিৰক্তি লাগছে হাফ পেণ্টটো শুকাইছি না চবে ৰ'ব মুখা পিন্ধ অভ্যাস নাই খুলি খুলিকে অ দাস আছে অ আছে ৰ'বা ঘৰত কোৱাচোন তুমি আছো না ভালে আছো দা কিবাকে তোমাকে এটা কথা কওঁ ৰ'বা এই বিয়াত কেমেৰা কৰা পইচা অলপ পাওঁ তাক ফোনটো মাৰিছো ফোনটো ধৰা নাই আছে যদি মাতা বুলি কৈছোন ৰ'বা মই মাতি দিছোঁ ৰ'বা অ শুনছি না কি কেমেৰাৰ মানুহ হৈছে আপুনি বোলে কিবা পইচা দিবা আছে যাক কি কৈ কওক পইচা দেনা নেকি কেমেৰা মই নাজানো এইগিলা এটা কাম কৰা মই টোপনি যোৱা বুলি কোৱা বহি আছে বাহিৰত যাক আপুনি মই থাকা বুলি কৈছো আপোনাক থাকা বুলি কিয় ক'লা মই দিছোঁ জানি পইচা যাক গুগল পেত চাব লাগিব এই মানুহটোৰ মূৰ্তি গতি গেলাকে না দেখোন অ দাস আছে অগুনিনো দাস ক'ত গেল আছিল ৰ'বা কিয়া মানে পুৰা মই বিয়াত কেমেৰা কৰিছিলো অলপ পইচা হ'ব কথা ভাব পইচাটো কি হ'ল পইচা লাগছিল না মোক পইচা দিছোঁ তোক 2000 টকা 2000 টকা দিওঁ কিমানত আছিল ঠিক আৰু 13,000 বা দে তোমাৰ সঞ্চা আছে আজি এইটো পইচা নাপাৰ কিয়া নাপা তো পইচা তোৰ এইগিলা ফটো হৈছে নেকি কি ফটো মাৰিছা তই এইগিলা কেনে আপলোড দিছা দেখোন তোৰ লাইক হৈছে ভিউজ হৈছে আৰে আপলোড দিয়াটো ডাঙৰ কথা নহয় ন তই দেখোন দৰা কইনাকে ফটো মাৰি আছা দৰা কইনাকে মাৰি আছা বিয়াখনত তাৰ বেলেগ মানুহ নাই পেহী তাৰে হৈ বেয়া বেছি পেহীৰ বোলে ফটো এটাও নাই জিঅ' এটা কইনাৰ লগত উঠিল চকুৰ দুটা মোজা আছে পেহাই চালা নাক খুচৰি থাকাতে ফটো মাৰিছা পেহাই মোক বেয়া পাইছি না সিনকে ফটো মাৰিলে নহ'ব নহয় তোৰ ফটোকেইটা চাব লাগিব বিয়াত চালা সেই 12টা খাই আনিছো হে খাই এটা ফটো মাৰিছা তই এটা খাইৰো ফটো নাই শাক এটাৰ ফটো নাই পোলাও খান বনাইছো পোলাও খানৰ ফটো নাই সিনকে নহ'ব আৰু মই শুনা মতে বিলেনি কেইটাই বোলে বাতি মাংস খাইছে নাই তাৰে এটা ভিডিঅ'ও নাই বিলেনে খোৱা ফটো মাৰি থাকিম নেকি মই আৰে মাৰিবা লাগব মই দেখো দৰাই গা ধোৱা ভিডিঅ'টো কৈছে লেট্ৰিনত যোৱা ভিডিঅ'টো কৈছে সেইটো যি কৰিব পাৰিলি এই মাংসৰ বাতি যি খালাক সেইগিলা ভিডিঅ' কিয় নাই তোৰ তাতে সেইটো লাগে হেলা খোৱা ভিডিঅ' নালগে নহয় নালগে তই মোৰ সম্ভৱ বিলেনি কেইটাৰ পইচা খাইছা তই সেইকাৰণে যদি মই হিচাপ কৰিব যাওঁ উল্টা তোৰ তাতে পইচা পাম এই কি কথা কয় তই কি কথা কওঁ নহয় পইচা নুখুজিবি মই কিছুমান বস্তু মই বেয়া পাওঁ ফটো হৈছে এইগিলা তই আপলোড দিলি কিবা দিলি এতিয়া পইচাটো নেদা হৈছে 2000 টকা দিছো না 2000 দি কি হয় মোৰ বহুত পইচা খৰচ দিছি না তোৰ বিয়াখনত হ'ব দিনকে মেনেজ কৰা কৰি থাকবে যা ফটোকেইটা ঘূৰাই লৈ যাবি নালগে যাম ঘূৰাই লৈ যাই এলবাম মনে ঘৰত থৈ দিবি যা এনে কথা নহয় পইচা দিবি মোক অলপ যা এতিয়া হ'ব যা অ শুনছি না এই কোনবাখন করছি কোনি না মই আপনার নাম্বার দেখুন লাচু কেনটা হেল্ল' অ তই 10,000 পইচাটো দিবি না তাই নাম্বাৰটো ব্লক কৰি থৈ দিছা হেল্ল' কি খচ্চৰ মানুহে ফোনটো কাটি দিলে কি আপনি ইটাকলে কি 900 পয়সা তো দে নাই নেদাও মই 300 কিয় দিম হে মোৰ বিয়াত সেইটো পেণ্ডেল হৈছে নি মই কিমান লাজ পাইছো সেইটো বিয়াৰ পেণ্ডেল বাদে ভোজৰ পেণ্ডেল আন লগা আছে মই ভোজ পাতা নাই নহয় বিয়া হৈছো পইচা লাগে খুজিলে পইচা হ'ব দিয়ক হ'ব তো বাগাত দিয়ক এতিয়া পুৱাই অফিচত যাব লাগিব এটা কথা ভাবিছো কি নাযাওঁৱে নেকি অফিচত কিনো কথা কয় আপনি কালি বসে ফোন কৰি কিমান কথা শুনাইছি দেখা নাই আপনি যদি অফিসতে নাজে আপনার যদি চাকরিটোৱে নাথাকে আমি চলিম নি কেন ঈশ্বৰে নাযাবা বিদ্যা এখন হয় আজি যাবা লাগব
কেনেকুৱা লাগি আছে গা ছাৰ ৰ'দটো কিনকি হৈছে কালিৰ পৰা যাওঁ নেকি কেইদিন মানে শনিবাৰে আহিবই দেখোন আপুনি ঘৰত সপ্তাহৰ গোটেইকেইটা বাৰ ছেকেণ্ড চেটাৰতে হ'লে মনটো ভাল লাগিলে একো নহয় আজি যাব শনিবাৰে ঘৰত আহিব একেদিন আপুনিয়ে যদি কান্দে মই কেনেকে থাকিম কওকচোন একো নহয় আজি যাব লাগিব একো নহয় দিয়ক গাড়ী দুটা গাড়ী লোৱাৰ ঘৰত দৰকাৰ নাই দুটা গাড়ী লাগে মইতো লৈ থাকিম আপুনি বুলি ভাবি লৈ থাকিম যাব লাগিব কাপোৰ চাপোৰ গোটাই ভৰে দিছ না মোৰ দুখান কাপোৰ কমকে দিলেও কথা নাই ঔ লাগে দুটা বেছিকে দে পুলক অ ছাৰ দাদা যে আহিবনে নাই পিছত যোৱাকালি ফোন কৰিছিলো আহিম বুলি কৈছে ছাৰ কেতিয়া আহিব ইমান দেৰি হ'ল 10টা বাজিল সদায় সদায় বাহানা মই এটা ফোন মাৰি চাওঁ অ ছাৰ তুমি কি আহিবানে নাই অ যাই আছো দিয়ক ছাৰ পামেই আৰু এই ই ৰিক্সাৰ ওপৰতে বহি আছো সদায় তুমি বাহানা কৰি থাকা অফিচত কিমান কামৰ কথা মইহে জানো সোনকালে আহা পামে দিয়ক ছাৰ পামে আচ্ছা হেল্ল' অফিচ পালাক নাকি যায় এই নাই যাই আছো গাড়ীত পামেই আৰু এটা কথা আহিছে দেখোন কি আজি পেহীহঁতে দেখোন খানা খাব মাতিছিলে মই পাৰিয়ে গৈছিলো হয় নেকি পেহীয়ে মাত্ৰ ফোন কৰি ক'লাক মোক আপুনি যদি অফিচ বনাই আপুনি ঘূৰি নাহে কিয় আগতে ক'ব লাগে তুমি পুৱাৰ পাই মই অফিচত নাহো বুলিয়ে কৈছিলোঁ তোমাৰ কাৰণে আহিব লগা হয় নতুন জোঙা নেগলি কিন্তু বহুত বেয়া পাব আপুনি ঘূৰি আহক কালি অফিচত যাব চাল্লা কি কৰা যায় ছাৰকো অফিচত যাই থকা বুলি ক'লো হয় তিৰিও ফোন কৰি মাতিলাক